নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল দীপক জব আদাৰ। আজি পুনৰ আপোনালোকৰ বাবে অসম চৰকাৰৰ আণ্ডাৰত NSM-ৰ পৰা মুকলি হোৱা স্বাস্থ্য বিভাগৰ পৰা মুকলি হোৱা কিছুমান চাকৰি লৈ আনিছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। এই ভেকেঞ্চিখিনি আপডেট আহিছে মাৰ্চৰ 22 তাৰিখে 234টা বিভিন্ন ধৰণৰ ভেকেঞ্চি মুকলি হৈছিলে। আপোনালোকে দেখিব পাৰিছে নটিফিকেশ্যনখন। ইয়াত আপোনালোকে দেখিব পাৰিছে NSM আছাম ৰিক্ৰুটমেণ্ট 2024 নটিফিকেশ্যন হেজ ৰিলিজ 234টা বিভিন্ন ধৰণৰ ভেকেঞ্চি আছে। আৰু এই ভেকেঞ্চিখিনিৰ কাৰণে আপোনালোকে 15 মাৰ্চৰ পৰা 25 মাৰ্চ পৰ্যন্ত আপোনালোকে আবেদনসমূহ কৰি থাকিব পাৰিব। আৰু বৰ্তমানলৈকে যদি আপোনালোকে আবেদনসমূহ কৰা নাই, কৰি ল'ব পাৰিব। স্বাস্থ্য বিভাগৰ কাৰণে এটা বৃহৎ সুযোগ হয়। স্বাস্থ্য বিভাগৰ ফালৰ পৰা বিভিন্ন ধৰণৰ ভেকেঞ্চি আহিছে। ইয়াত আপোনালোকে দেখিব পাৰিছে NSM আছাম ৰিক্ৰুটমেণ্টৰ কাৰণে ভেকেঞ্চিখিনি আহিছে। আৰু ইয়াত আপোনালোকে ধুনীয়াকৈ দেখিব পাৰিছে কেণ্ডিডেট হু আৰ ইণ্টাৰেষ্টেড দ্য NSM আছামৰ পৰা ভেকেঞ্চিখিনি আহিছে। আৰু আপোনালোকক মই ভেকেঞ্চিখিনিৰ কথা কৈ দিছোঁ। অৰ্গেনাইজেশ্যন নেম আপোনালোকে দেখিব পাৰিছে নেশ্যনেল হেল্থ মিছন NSM আণ্ডাৰত ভেকেঞ্চিখিনি আহিছে। লাষ্ট ডেট দি আছে 25/3/2024 মাৰ্চ মাহৰ 25 তাৰিখলৈকে আবেদনসমূহ কৰিব পাৰিব। ভেকেঞ্চি আছে 234টা, পোষ্ট নেম আছে বিভিন্ন ধৰণৰ। আৰু এপ্লিকেশ্যন মোডছ আপোনালোকে অনলাইন যোগে আবেদনসমূহ কৰিব পাৰিব নিজৰ মোবাইলৰ পৰা। কেটেগৰী আছে ষ্টেট গভৰ্ণমেণ্ট জব হয়, অসম চৰকাৰৰ চাকৰি হয়। জব লোকেশ্যন আছাম হয়, অসমতে আপোনালোকে চাকৰিসমূহ কৰিব পাৰিব। আৰু অফিচিয়েল ৱেবছাইট আপোনালোকে দেখিব পাৰিছে nsmassam.gov.in। আৰু আপোনালোকৰ বিভিন্ন ধৰণৰ ভেকেঞ্চি আছে। মই সকলো ধৰণৰ ভেকেঞ্চিৰ কথা কৈ দিছোঁ। কনচালটেণ্ট পেডিয়াট্ৰিষ্ট নেশ্যনেল ছাৰ্ভিচ SF-ৰ পৰা আপোনালোকৰ এটা ভেকেঞ্চি আছে। দৰমহা দিয়া হ'ব ৭৫,০০০ টকা। ইয়াত আপোনালোকৰ বহু ধৰণৰ ভেকেঞ্চি আছে, আপোনালোকে ধুনীয়াকৈ চাই ল'ব পাৰে। ষ্টেট প্ৰগ্ৰেমাৰৰ আছে, DIG ভেকেঞ্চি আছে, ডিষ্ট্ৰিক্ট ফেমিলি প্লেনিঙৰ ভেকেঞ্চি আছে, তাৰপৰা ক্লিনিকেল চাইক'লজিষ্টৰ ভেকেঞ্চি আছে, তাৰপৰা ব্লক ডাটা মেনেজাৰ, আপোনালোকৰ HSৰ ভেকেঞ্চি পাব, 12 পাছৰ ভেকেঞ্চি পাব, লগতে গ্ৰেজুৱেশ্যনৰ ভেকেঞ্চি পাব। মানে সকলো ধৰণৰ ভেকেঞ্চিৰ কাৰণে কোৱালিফিকেশ্যনসমূহ বেলেগ বেলেগ হয়। সেইকাৰণে আপোনালোকে তাৰ যিটো NSM-ৰ অফিচিয়েল ৱেবছাইট আছে সেইটো ভিজিট কৰি পেলাই ভালদৰে আপোনালোকৰ ভেকেঞ্চিখিনি ডিটেইলছখিনি চাই ল'ব। আপোনালোকৰ ডাটা মেনেজাৰৰ ভেকেঞ্চি যিটো 12 পাছৰ ভেকেঞ্চি হয়, এনেদৰে আপোনালোকে গোটেই ভেকেঞ্চিখিনি সম্পূৰ্ণ ডিটেইলছখিনি আপোনালোকে ইয়াত চাই ল'ব। ইয়াত আপোনালোকে দৰমহাখিনিও লিখা আছে। কিছুমানৰ ক্ষেত্ৰত 11,000 দিব। কেছ ৰেজিষ্ট্ৰি এছিষ্টেণ্ট ইয়াৰ কাৰণে আপোনালোকক দিয়া হ'ব 11,760 টকা। এইটো আপোনালোকে 10 পাছ কৰিলে আবেদনসমূহ কৰিব পাৰিব। সেইকাৰণে আপোনালোকে গোটেইখিনি ভেকেঞ্চি ডিটেইলছখিনি আপোনালোকে অফিচিয়েল ৱেবছাইটত ভিজিট কৰি চাই ল'ব। আৰু এডুকেশ্যন কোৱালিফিকেশ্যন দেখিব পাৰিছে OT টেকনিচিয়ানৰ কাৰণে 10+2 ছায়েন্সত হ'ব লাগিব, তেতিয়া আবেদনসমূহ কৰিব পাৰিব। ICU টেকনিচিয়ানৰ কাৰণে 10+2 হাই ছেকেণ্ডেৰী পাছ কৰিলে আবেদন কৰিব পাৰিব। কেছ ৰেজিষ্টাৰ এছিষ্টেণ্ট NSPৰ কাৰণে মাত্ৰ হাই ছেকেণ্ডেৰী বিচাৰিছে আৰু লগতে এবছৰীয়া ৱৰ্ক এক্সপিৰিয়েঞ্চ হৈছে। ৰেকৰ্ড কিপাৰৰ কাৰণে আপোনালোকৰ বিচাৰিছে এবছৰীয়া এক্সপিৰিয়েঞ্চ হ'লে আবেদন কৰিব পাৰিব। ডাটা মেনেজাৰৰ কাৰণে MTech বিচাৰিছে। আৰু আপোনালোকৰ দেখিব পাৰিছে কনচালটেণ্টৰ কাৰণেও ভেকেঞ্চি আছে, কনচালটেণ্ট ডাইজেষ্টিষ্টৰ কাৰণেও ভেকেঞ্চি আছে। আপোনালোকে ভালদৰে চাই ল'ব পাৰে ভেকেঞ্চিখিনি কোনখিনিৰ কাৰণে কিমান কিমান কোৱালিফিকেশ্যন লাগিব মই আপোনালোকক দেখাই দিছোঁ। আৰু যদি আপোনালোকৰ এক্সপিৰিয়েঞ্চসমূহ মিলে বা আপোনালোকৰ যদি এক্সপিৰিয়েঞ্চ বা আপোনালোকৰ কোৱালিফিকেশ্যনসমূহ মিলিছে, তেতিয়া আপোনালোকে যদি ইণ্টাৰেষ্টেড হয় দেন আপোনালোকে nsmassam.gov.in যিটো অফিচিয়েল ৱেবছাইট আছে তাত গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আপোনালোকক মই দেখাই দিছোঁ। আৰু আবেদন কৰিবলৈ যিটো nsmassam.gov.in অফিচিয়েল ৱেবছাইট আছে তাত গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আজিৰ ভিডিঅ' ইমানে। যদি ভিডিঅ' ভাল পালে লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আজিলৈকে ভিডিঅ' লগ পাম।